পাৰ্পল হ'ব গুৱাহাটী চিটি। পাৰ্পল চিটিক লৈ সদনত আলোচনা। বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে সদনত উত্থাপন কৰে পাৰ্পল চিটিৰ বিষয়টো। কপৌ ফুলৰ বেঙুনীয়া ৰঙেৰে গুৱাহাটী সজোৱাৰ চিন্তা চৰ্চা চলাইছে চৰকাৰখনে। ইতিমধ্যে বিভিন্ন স্থানত গুৱাহাটী পৌৰ নিগমে আৰম্ভ কৰিছে পাৰ্পল চিটি নিৰ্মাণৰ কাম কাজ। গুৱাহাটী চহৰখনক পাৰ্পল চিটিৰ ৰূপ দিব বিচৰা চৰকাৰখনে অসম বিধানসভাৰ বাজেট অধিৱেশনত আলোচনা কৰে এই বিষয়টো। সদনত বিষয়টো উত্থাপন কৰে বিজেপি বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে। গুৱাহাটীক বেঙুনীয়া কিয় কৰিব লাগে? সদনৰ ভিতৰত এনেদৰে যুক্তি দিছিল বিধায়কগৰাকীয়ে। শৰাইঘাটৰ যুদ্ধৰ আগে আগে আহোম নৌসেনাই যিবিলাক নাও নিৰ্মাণ কৰিছিলে, স্বৰ্গদেউ প্ৰতাপ সিংহই আহোমৰ নৌসেনাক সজাই পৰাইছিলে। আৰু তেতিয়াই মিৰ্জুমলাৰ আক্ৰমণৰ পিছতো আহোম নৌসেনা যেতিয়া প্ৰতিপক্ষক মোগলৰ আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে যিবিলাক নাও ব্যৱহাৰ কৰিছিলে, প্ৰত্যেকখন নাৱে আজাৰ গছৰ কাঠেৰে নিৰ্মিত আছে। যে মোগল সৈন্যবাহিনীক পৰাস্ত কৰি ইটাখুলি ৰণত পৰাস্ত কৰি পেলাই তেওঁলোকে মানাহৰ পাৰলৈকে ঠেলি দিলে। কিন্তু এই আজাৰ গছ যিটো আমাৰ গুৱাহাটীৰ চাৰিওফালে, মধ্য অসমত এই পাহাৰৰ চাৰিওফালে আজাৰ গছ আছিলে, হাজাৰ হাজাৰ নাও প্ৰস্তুত কৰিবৰ কাৰণে আজাৰৰ কাঠ ব্যৱহাৰ কৰা হৈছিলে। আৰু অধ্যক্ষ মহোদয়, আজাৰ গছ আমাৰ থলুৱা প্ৰজাতিৰ গছ। কেৱল ইমানেই নহয়, বিধায়কগৰাকীৰ যুক্তি, শৰাইঘাটৰ যুদ্ধ ইটাখুলি ৰণত ব্যৱহাৰ হৈছিল এজাৰ গছ। আশা সুধীয়া গুৱাহাটী বিচৰাৰ প্ৰসংগ উল্লেখ। কপৌ এজাৰৰ ৰঙক নতুন উদ্যম, নতুন আখ্যা বিধায়কগৰাকীৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ স্বীকৃত ফুল হ'ল, যেনেকৈ আমাৰ এশিঙীয়া গড় হ'ল ৰাজ্যিক আমাৰ পশুধন স্বীকৃত, ঠিক তেনেধৰণে আমাৰ অসমৰ স্বীকৃত ফুল হ'ল কপৌ ফুল। কপৌ ফুলৰ যিটো প্ৰজাতি অসমত পায়, সেই প্ৰজাতিটো ঠিক অন্যত নাপাব পাৰে। আৰু সেইটো হ'ল ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কয়, যিটো কপৌ ফুল। সেই কপৌ ফুল শুদ্ধ বগা নহয়, সেই কপৌ ফুলৰ কালাৰো ৰঙো হ'ল বেঙুনীয়া ধৰণৰ। আৰু সেই কালাৰটোকে সৰুগত কৰি আমি গুৱাহাটীক বেঙুনীয়া ধৰণেৰে সৈতে বেঙুনীয়া বুলীয়া হিচাপে আমি প্ৰতিস্থাপন কৰিব খুজিছোঁ। সদনৰ শাসকীয় দলৰ বিধায়কগৰাকীয়ে দিয়া এই যুক্তিৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লোক নিৰ্মাণ বিভাগলৈ নিৰ্দেশনা। অসুবিধা নথকা অট্টালিকাত বেঙুনীয়া ৰং লগাবলৈ নিৰ্দেশ। জালুকবাৰীৰ পৰা খানাপাৰালৈ এজাৰৰ পুলি ৰোপণৰ পৰিকল্পনা। বন বিভাগৰ উদ্যোগত ৰোপণ হ'ব গছপুলিসমূহ। সন্মানীয় সদস্য প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কপৌ ফুলৰ ৰং ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যিটো পৰামৰ্শ দিছে, পৌৰ নিগমে ইতিমধ্যে এই ক্ষেত্ৰত ব্যৱস্থা লৈছে। ময়ো লোক নিৰ্মাণ বিভাগক ক'ম যে য'ত য'ত নান্দনিক সৌন্দৰ্যৰ লগত বিসংগতি নাথাকে, তেনেকুৱা বিল্ডিংবিলাক যিমান পাৰে কপৌ ফুলৰ আৰ্হিত বা কপৌ ফুলৰ ৰঙেৰে কৰিবৰ বাবে গুৱাহাটীৰ গোটেই ৰিং ৰোডটো আমি এজাৰ গছ প্লান্টেশ্যন কৰিম। আৰু খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল এজাৰ গছ আমি প্লান্টেশ্যন কৰাৰ এটা সিদ্ধান্ত লৈছোঁ। ইপিনে সদনত বিষয়টো উত্থাপনৰ পূৰ্বে শাসক বিৰোধীৰ মাজত দেখা যায় মিশ্ৰিত প্ৰতিক্ৰিয়া। গুৱাহাটীৰ যিটো অৱস্থা, গুৱাহাটী চিটিত বৰষুণ দিলেই যাতায়াত কৰিব নোৱাৰি। গতিকে তেনে ক্ষেত্ৰত পাৰ্পল চিটি কৰাৰ যি চিন্তা চৰ্চা কৰিছে ভাল কথা, কিন্তু মই নাভাবোঁ যে এইটো খুব ছাকচেছফুল হ'ব পাৰিব। গুৱাহাটীত মানুহে এজাক বৰষুণ দিলেই চাৰিওফালে পানী হয়, গাড়ী উঠি যায়, হয়নে? গাড়ী উঠি যায়, মানে মেইন হলত মানুহ সোমাই মৃত্যু হয় পানীত। কিন্তু এতিয়া আলোচনা হ'ব লাগিছিলে কৃত্ৰিম বান কেনেকৈ আমি সমাধান কৰিব পাৰোঁ। কিন্তু ইয়াৰ সন্মানীয় এগৰাকী বিধায়কে আলোচনা দিছে পাৰ্পল চিটি। কৃত্ৰিম বানৰ যি পৰিৱেশ, সেই পৰিৱেশ নিষ্কাশন কৰাৰ বাবে দিনে নিশাই কষ্ট কৰি থকা হৈছে। লগতে আমাক উন্নয়নো লাগিব আৰু আমাৰ গুৱাহাটী চহৰখনক খুব সুন্দৰকৈ অসমৰ ৰাইজে চাবও লাগিব, ভাৰতৰ ৰাইজে চাবও লাগিব। যিহেতু গুৱাহাটীত ইতিমধ্যে এয়াৰপৰ্টৰ পৰা আৰম্ভ কৰি শ্বহীদ স্মাৰকৰ পৰা আৰম্ভ কৰি
গুৱাহাটী চাবলৈ আহিম বুলি ক'লে দুদিন মানুহে আজিকালি চাব পৰা পৰিৱেশ এটাৰ সৃষ্টি হ'ল। দুইটাই জৰুৰী। নিশ্চয় বিধানসভাত যিবিলাক আৰ্জেণ্ট যিবিলাক মেটাৰ থাকে এইবিলাক আলোচনা কৰা হয়। সেইকাৰণে আমি ভাবোঁ দুইটাই জৰুৰী। নিশ্চয় দুইটাই আলোচনা হওক, সকলোৱে তাত অংশগ্ৰহণ কৰক আৰু তেওঁলোক সমাধানৰ উপায় দিয়ক, আমি সেইটোৱে আশা কৰোঁ। গুৱাহাটীখনৰ সৌন্দৰ্য বৰ্ধনৰ লক্ষ্যৰে চৰকাৰখনে লোৱা এই সিদ্ধান্তক লৈ এইদৰেই সদনৰ ভিতৰে বাহিৰে দেখা গ'ল শাসক বিৰোধীৰ বাকযুদ্ধ। ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি কাকতিৰ সহযোগত বিচিত্ৰ ৰাজবংশী, অসম লাইভ 24।